Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছো ফিজিওগ্ৰাফি অফ ইণ্ডিয়া ভাৰতৰ ভৌগোলিক বিৱৰণ য'ত আমি স্পেচিফিক্যালি ডিসকাস কৰিম মাউণ্টেইন ৰেঞ্জেছ অফ ইণ্ডিয়া ভাৰতৰ পৰ্বতমালাবিলাক ঠিক আছে আজিৰ এই ভিডিঅ'টিত আমি পৰ্বতমালা আৰু যিখিনি পাহাৰ আছে হিলছ এণ্ড মাউণ্টেইনছ সেইখিনি বহুত ডিটেইলছত ডিসকাস কৰিম আৰু এই গোটেই ডিসকাশনটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আগন্তুক এডিআৰই এক্সাম এছাম পুলিচ এক্সাম ডিএইচএছ এণ্ড এপিএছচি ইয়াত যিখিনি ডিসকাস কৰিম সেইখিনি আপোনালোকৰ এপিএছচি সিসিই প্ৰিলিমছৰ কাৰণেও যথেষ্ট দৰকাৰী হ'ব আৰু আন যিবিলাক ডিপাৰ্টমেণ্টেল এক্সাম আছে এপিএছচি কণ্ডাক্ট কৰা সেই সকলোবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে সো এইখিনি আগতে মই এটা কথা আপোনালোকক জনাব বিচাৰিছো যে আমাৰ যি বাকি মেম্বাৰ আছে তেওঁলোকে কৈছে যে আমি একচুয়ালি আপোনালোকক সাবস্ক্ৰাইব আৰু লাইক কৰিব নকও ঠিক আছে একচুয়ালি আমি পাহৰি যাও আমি টপিকটোত যেতিয়া এবাৰ এন্ট্ৰি কৰো তেতিয়া এইবিলাক বস্তু পাহৰি যোৱা যায় বাট এইখিনি কোৱাটো দৰকাৰী বাৰু এজ এ চেনেল পাৰ্সপেক্টিভ সো মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদিহে আপোনালোকে আমাৰ কন্টেন্টখিনি ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ ভিডিওজ বিলাক লাইক কৰিব যদিহে আপোনালোকে ভাল পাইছে ঠিক আছে যদি ভাল পাইছে লাইক কৰিব আৰু কমেন্ট সেকশনত পাৰে যদি অকমান জনাই দিব যে আমি কি কেনেকুৱাকে আৰু আগুৱাব লাগে বা আপোনালোকে যদি ভাল পাইছে হেইটো লিখি দিব পাৰে হেইটো আমাক মোটিভেট কৰে ঠিক আছে গটিকে পলম নকৰি আজিৰ ক্লাছলৈ আগবাঢ়িছো সো প্ৰথমতে আমি ডিসকাস কৰিম যে ফিজিওগ্ৰাফিক ডিভিজন অফ ইণ্ডিয়া একচুয়ালি ফিজিওগ্ৰাফি হিচাপত মানে ভৌগোলিক বিৱৰণ হিচাপত আমি ইণ্ডিয়াক মেইনলি পাঁচটা ডিভিজনত ভাগ কৰো এটা হৈছে আপোনাৰ দা হিমালয়াছ আপোনালোকে জানে হিমালয় পৰ্বত নেক্সট হৈছে আপোনাৰ ইণ্ডো গংগাটিক প্লেইন ইণ্ডো গংগীয় সমভূমি ঠিক আছে যদি আমি এই পিকচাৰতে চাই লও গোটেই বস্তুখিনি এই যেটো আপোনাৰ মটিয়া কালাৰ কৰা আছে সেইখিনি হৈছে আপোনাৰ হিমালয়ান ৰেঞ্জ ঠিক আছে এইখিনি হৈছে আপোনাৰ হিমালয়ান ৰেঞ্জ ওকে নেক্সট যিখিনি আপোনাৰ গ্ৰীন কালাৰৰ আছে সেইখিনি হৈছে এই 2 নম্বৰ পইণ্টটো ইণ্ডো গংগাটিক প্লেন ইণ্ডো গংগেয় সমভূমি ঠিক আছে নেক্সট আপোনাৰ দা পেনিনসুলাৰ প্লেটু অফ ইণ্ডিয়া ভাৰতৰ উপদ্বীপীয় মালভূমি আৰু এই পৰ্চনটো হৈছে আপোনাৰ এইখিনি মাজত যিখিনি আছে আপোনাৰ এইখিনি পৰ্চন হৈছে আপোনাৰ পেনিনসুলাৰ প্লেটুটো ঠিক আছে নেক্সট আহিব আপোনাৰ কোস্টেল প্লেন মানে আপোনাৰ যিখিনি আপোনাৰ উপকূল আছে মানে সাগৰৰ পাৰৰ এৰিয়া আছে সেইখিনি আমাৰ কোস্টেল প্লেন বুলি কয় এই যিটো ডাট হেউজিয়া কালাৰত আছে আপোনাৰ ডাৰ্ক গ্ৰীন কালাৰত সেইখিনি এৰিয়া ঠিক আছে আৰু লাষ্টত হৈছে আপোনাৰ আইল্যান্ড ঠিক আছে আইল্যান্ড বুলি ক'লে আমি কি জানো যে আমাৰ আন্দামান নিকোবৰ আইল্যান্ড আছে লাক্ষাদ্বীপ আইল্যান্ড আছে এইখিনি মই যত আপোনাৰ কাৰ্সাৰটো ঘুৰাইছো আপোনালোকে চাব পাৰে এইখিনি এৰিয়া আন্দামান নিকোবৰ আৰু এইটো হৈছে আপোনাৰ লাক্ষাদ্বীপ ঠিক আছে গটিকে এইখিনি হ'ব আইল্যান্ড এৰিয়া গটিকে এইখিনি মেইনলি ফিজিওগ্ৰাফিক্যাল ডিভিজন অফ ইণ্ডিয়া কিন্তু আমি ডিসকাস কৰিম আজি মেইনলি হিমালয় আৰু বাকি হিলছখিনি ঠিক আছে পাহাৰ আৰু হিমালয় পৰ্বতৰ বিষয়ে সো হিমালয় পৰ্বতৰ বিষয়ে যেতিয়া আমি পঢ়িবলৈ যাম কিছুমান আমাৰ তথ্য থকাটো দৰকাৰ এইবিলাক আমাৰ এক্সামত ডাইৰেক্টলি হুদা দেখা যায় ঠিক আছে সো এই হিমালয় পৰ্বতখন একচুয়ালি যেটো ফৰ্ম হৈছে হেতু আপোনাৰ ইণ্ডো অষ্ট্ৰেলিয়ান টেকটনিক প্লেট আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ মাজত খুন্দা হৈছে ঠিক আছে মানে কি হয় যেতিয়া পৰ্বতবিলাক ফৰ্ম কৰে তেতিয়া এনেকুৱাকে দুখন টেকটনিক প্লেট আহি ইখনৰ লগত খুন্দা কৰি এনেকে কিছুমান ডাঙৰ অবয়ব গঠন কৰে আৰু সেই অবয়ববিলাকে ফাইনালি গৈ আপোনাৰ এনেকুৱা ডাঙৰ পাহাৰ বা পৰ্বতমালা ফৰ্ম হয় আৰু এইবিলাক মাউণ্টেইনক কও আমি ফোল্ড মাউণ্টেইন ঠিক আছে ফোল্ড মাউণ্টেইন বুলি কও এইবিলাকক আমি ঠিক আছে গটিকে হিমালয় এখন হৈছে আপোনাৰ ফোল্ড মাউণ্টেইন মানে ভাজ পৰ্বত ওকে So next information to is around 10.7% area of India is covered by Himalayan mountain ranges ঠিক আছে so Himalayan mountain range আমাৰ ইন্ডিয়াৰ ওভাৰঅল যিখিনি এৰিয়া আছে পৃষ্ঠকালি আছে তাৰ আপোনাৰ 10.7% কভাৰ কৰিছে এইটো কেতিয়াবা হুদা দেখা যায় ঠিক আছে সো জাস্ট ডাটাখিনি মনত ৰাখি থৈ দিলে হ'ল ইয়াত মই ষ্টাৰ মাৰ্ক কৰি এটা এক্সট্ৰা ইনফৰমেশন দিব বিচাৰিছো যদিহে আপোনালোকক খুদে যে কোনটো জোনে কোনটো আপোনাৰ যিবিলাক মই কৈছিলো ভৌগোলিক বিৱৰণত আপোনাৰ যিবিলাক আমি জোন পাইছিলো ডিভিজন পাইছিলো তাৰে কোনটোৱে আটাইতকৈ বেছি এৰিয়া কভাৰ কৰি আছে সো হেইটো কভাৰ কৰি আছে আপোনাৰ প্লেইনছ বিলাকে
সমভূমিবিলাকে ঠিক আছে সমভূমিয়ে ইণ্ডিয়াৰ মুঠ মাটিকালিৰ 43% মানে 43% কভাৰ কৰি আছে ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয় মনত ৰাখি থৈ দিব পাহাৰে আটাইতকৈ বেছি এৰিয়া কভাৰ কৰি থকা নাই সেইটো সমভূমিয়ে কৰিছে আৰু থাৰ্ড পইণ্টটো মই ইয়াত যিটো দিছোঁ সেইটো হৈছে যে হিমালয়া একচুৱেলি হৈছে য়ং ফল্ড মাউণ্টেইন ঠিক আছে ফল্ড মাউণ্টেইনটো কি মই অলপ আগতে ক'লোঁ এইখন একচুৱেলি য়ং হয় য়ং মানে কি আপোনাৰ আটাইতকৈ ডেকা মানে কি একেবাৰে নতুন হয় ঠিক আছে বাকি যিবিলাক মাউণ্টেইন আছে বা হিলছ আছে এৰাৱলী বিন্ধ্যা এইবিলাক বহুত পুৰণি হয় ঠিক আছে কিন্তু হিমালয়াখন নতুন হয় কেতিয়াবা কুৱেশ্যন দেখা যায় যে হুইচ অফ দি ফলোয়িং মাউণ্টেইন অৰ হিলছ আৰ য়ংগেষ্ট ওৱান তেনেকৈ দিয়ে যে তলৰ কোনখন আটাইতকৈ সৰু আটাইতকৈ নতুন তেতিয়াহ'লে আপোনালোকৰ অপশ্যনত বিন্ধ্যা দিয়া থাকিব সাতপুৰা দিয়া থাকিব আপোনাৰ তাৰপিছত লাইক আৰাৱলী দিয়া থাকিব আৰু হিমালয় দিয়া থাকিব তেতিয়া শুদ্ধ উত্তৰ হ'ব আপোনাৰ হিমালয় ঠিক আছে এই ইনফৰমেশ্যনটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া আমি চাব গৈছোঁ যে হিমালয়াত একচুৱেলি আমি কেনেকুৱা ৰেঞ্জত ভগাব পাৰোঁ ঠিক আছে পৰিসৰত আমি ভগাব পাৰোঁ মেইনলি আমাৰ হিমালয়াত তিনিটা সমান্তৰাল পৰিসৰ থাকে পেৰেলেল ৰেঞ্জ থাকে আৰু এটা বেলেগ থাকে সেইটো কওঁ আমি ট্ৰেন্স হিমালয় ঠিক আছে যিটো পেৰেলেল ৰেঞ্জ থাকে সেইবিলাকক কওঁ আমি গ্ৰেটাৰ হিমালয় মিডিল হিমালয় আৰু আউটাৰ হিমালয় আৰু তাৰ বাহিৰেও এটা ৰেঞ্জ পোৱা যায় সেইটো কওঁ আমি ট্ৰেন্স হিমালয় ঠিক আছে ট্ৰেন্স শব্দটোৰ মেইন কথাটো হৈছে যে বাকী কেইটাটো পেৰেলেল হৈ আছে এই ট্ৰেন্সটো যিহেতু বেলেগ হৈ থাকে তাক কওঁ আমি ট্ৰেন্স ঠিক আছে সেইকাৰণে আমি এইটো যিহেতু অকণমান বেলেগকৈ থাকে সেইকাৰণে তাক কওঁ আমি ট্ৰেন্স হিমালয় ঠিক আছে চ' আমি যেতিয়া পিকচাৰ চাম অলপ পিছতে আমি মেপৰ মাজলৈ আহিম আৰু মেপত এইবিলাক বস্তু আপোনালোকৰ বহুত বেছি ক্লিয়াৰিটি আহি যাব গোটেই বস্তুখিনিৰ প্ৰতি ঠিক আছে চ' প্ৰথমতে আমি অকণমান ৰেঞ্জখিনি প্ৰথমতে অভাৰঅল চাই ল'ব বিচাৰিছোঁ এতিয়া আপোনালোকে চাব পাৰে এইখন হৈছে আপোনাৰ আমাৰ মৰমৰ ভাৰত এই আপোনালোকে যদি বাউণ্ডাৰীটো ধৰিব পাৰিছে এইটো হৈছে আমাৰ ভাৰত মৰমৰ ঠিক আছে এতিয়া আপোনাৰ যিটো এই ৰেঞ্জ আছে এ ৰেঞ্জ বি ৰেঞ্জ চি ৰেঞ্জ আৰু ডি ৰেঞ্জ এই ৰেঞ্জকেইটা পৰে আপোনাৰ ট্ৰেন্স হিমালয়ৰ আণ্ডাৰত ঠিক আছে এই ৰেঞ্জত পৰে আপোনাৰ মনত ৰাখিব দেই প্ৰত্যেকটো ৰেঞ্জ ইম্পৰ্টেণ্ট প্ৰথম ৰেঞ্জটোৱে হৈছে কাৰাকোৰাম ৰেঞ্জ ঠিক আছে ছেকেণ্ড বি ৰেঞ্জ যিটো আছে সেইটো হৈছে আপোনাৰ লাডাখ চি যিটো আছে সেইটো কওঁ আমি জাস্কাৰ ৰেঞ্জ আৰু যিটো ডি আছে সেইটো কওঁ আমি কৈলাশটো জানে কৈলাশ পৰ্বতক লৈ বহুত মাইথলজিকেল কথাও আছে শিৱৰ বসতি স্থান গতিকে আপোনাৰ এই গোটেইকেইটা ৰেঞ্জ একচুৱেলি ট্ৰেন্স হিমালয়ৰ আণ্ডাৰত পৰে ঠিক আছে তাৰ ঠিক তলতে থাকে এই এ বি চি ডিৰ তলতে আপোনালোকে এনেকৈ এডাল দেখিছে দীঘলকৈ লাইন যিডালৰ মাজেৰে ইৰ মাজেৰে পাৰ হৈ গৈছে এই ৰেঞ্জটোক কওঁ আমি গ্ৰেটাৰ হিমালয় ঠিক আছে এইখিনি কওঁ আমি গ্ৰেট হিমালয় মহান হিমালয় ঠিক আছে নেক্সট তাৰ তলেদি আপোনালোকে যিটো এই এফ দেখিছে সেই এফৰ মাজেৰে যিখিনি ৰেঞ্জ পাৰ হৈ গৈছে সেইখিনি কওঁ আমি লেছাৰ হিমালয় ঠিক আছে সেইখিনি কওঁ আমি লেছাৰ হিমালয় এইখিনি আপোনাৰ মিডিল হিমালয় ইয়াতে অকণমান গণ্ডগোল কৰিছে মিডিল হিমালয় বুলি কওঁ ঠিক আছে আৰু যিটো জি ৰেঞ্জ পাৰ হৈ গৈছে এই জি ৰেঞ্জটোক কওঁ আমি শিৱালিক বা লেছাৰ হিমালয় ঠিক আছে গতিকে আপোনালোকে ৰেঞ্জবিলাক মনত থাকিব একেবাৰে ওপৰত আছে ট্ৰেন্স তাৰপিছত থাকিব গ্ৰেট হিমালয় তাৰপিছত থাকিব লেছাৰ মিডিল হিমালয় তাৰপিছত থাকিব শিৱালিক ঠিক আছে আৰু এটা বস্তু কেতিয়াবা সোধা যায় যে তলৰ কোনটো পৰ্বত ৰেঞ্জ আপোনাৰ আটাইতকৈ বেছি উত্তৰত থাকে বা নৰ্থত থাকে গতিকে আপোনালোকে এই পিকচাৰটোৰ পৰা সেইটো এনচাৰ শুদ্ধকৈ দি দিব পাৰিব যদি ভালকৈ চাই আপোনালোকে দেখিছে যে এইটো আটাইতকৈ বেছি উত্তৰত আছে মানে ওপৰত আছে ঠিক আছে ওপৰত থকা মানে উত্তৰ বুজোঁ কাৰণ আমি ডাইৰেকশ্যনবিলাক কেনেকৈ চাওঁ একেবাৰে ওপৰত নৰ্থ আছে তলৰ পিনে কি আছে চাউথ আছে গতিকে যিমানে ওপৰত থাকিব সি মানে নৰ্থৰ পিনে বেছি আছে গতিকে এই ৰেঞ্জ গতিকে কাৰাকোৰাম ৰেঞ্জটো আটাইতকৈ বেছি নৰ্থত আছে নেক্সট থাকিব আপোনাৰ লাডাখ নেক্সট জাস্কাৰ তাৰপিছত আহিব আপোনাৰ গ্ৰেটাৰ হিমালয় তাৰপিছত আহিব আপোনাৰ মিডিল হিমালয় এইটো লেছাৰ নহয় দেই মিডিল মই এগেইন আপোনালোকক কৈ দিছোঁ এইটো মিডিল পিকচাৰটোত অকণমান গণ্ডগোল কৰিছে এইটো মিডিল হিমালয় আৰু তাৰ তলতহে থাকিব আপোনাৰ শিৱালিক ঠিক আছে তাৰ তলত থাকিব আপোনাৰ শিৱালিক গতিকে এবাৰ পিকচাৰটো মনত ৰাখিব গোটেই বস্তুখিনি ক্লিয়াৰিটি আহি যাব ৰেঞ্জবিলাকৰ অৱস্থিতি অনুযায়ী ঠিক আছে চ' প্ৰথমতে আমি অলপমান ডিটেইলছত ডিছকাছ কৰিম ট্ৰেন্স হিমালয়ৰ বিষয়ে মই যিখিনি ইনফৰমেশ্যন দিছোঁ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় গতিকে আপোনালোকে মোৰ লগত একেলগে এই বস্তুখিনি নোটছ কৰি যাওক ঠিক আছে তেতিয়া বেছি সুবিধা হ'ব চ' ইয়াতে কি কৈছে দিছ জোন লাইজ টু দ্য নৰ্থ অফ গ্ৰেটাৰ হিমালয় অলপ আগতে আমি পিকচাৰত দেখিছোঁৱেই গ্ৰেটাৰ হিমালয়টো এনেকৈ আছে আৰু তাৰ ওপৰতহে আছে আপোনাৰ জাস্কাৰ ৰেঞ্জ লাডাখ ৰেঞ্জ কাৰাকোৰাম ৰেঞ্জ গতিকে এইবিলাক ৰেঞ্জ কিহত পৰে ট্ৰেন্স হিমালয় ঠিক আছে গতিকে এইবিলাক অবভিয়াছলি কি আছে গ্ৰেটাৰ হিমালয়ৰ নৰ্থত আছে ঠিক আছে ছেকেণ্ড পইণ্টটো হৈছে যে দ্য হাইয়েষ্ট পিক ইন দ্য ৰিজিয়ন ইজ K2
দ্যাট ইজ গডউইন অষ্টিন এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় দিয়ক K2 বা গডউইন অষ্টিনটো কি হয় ট্ৰেন্স হিমালয়ৰ হাইয়েষ্ট পইণ্ট হয় আৰু ইয়াক কেতিয়াবা আপুনি আপোনাৰ কাগিৰ মাউণ্ট বুলিও নামটো পায় ঠিক আছে এইটো কমকৈ ইউজ কৰা দেখা যায় বাট মনত ৰাখি থৈ দিব কাগিৰ বুলিও কয় ঠিক আছে নেক্সট মাউণ্ট K2 ইজ also second highest peak in the world and highest peak in the India located in Karakoram range গটিকে এই গোটেই লাইনটোৱে বহুত ইম্পৰ্টেণ্ট ঠিক আছে যে K2 বা গডউইন অষ্টিনটো একচুৱেলি কি হয় আপোনাৰ ৱৰ্ল্ডৰ সেকেন্ড হাইয়েষ্ট পিক হয় ৱৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট পিকটো আমি সকলোৱে জানো কি মাউণ্ট এভাৰেষ্ট সো মাউণ্ট এভাৰেষ্টৰ ঠিক যেটো নেক্সট পিক হয় হাইয়েষ্ট হেতু হয় আপোনাৰ গডউইন অষ্টিন ঠিক আছে বা K2 বুলি কওঁ বা কাগিৰ ঠিক আছে আৰু এইটো ইণ্ডিয়াৰ হাইয়েষ্ট পিক হয় ইন ইণ্ডিয়া ঠিক আছে হাইয়েষ্ট পিক ইন ইণ্ডিয়া কিন্তু এইখিনিত আপোনালোকে আকৌ কনফিউজ হ'ব মই ভালকৈ জানো যে কিছুমান বুকত পাব আপোনালোকে ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো হৈছে আপোনাৰ কাঞ্চনজংঘা এইটো আপোনালোকে চাব পাৰে বহুত ইউটিউব চেনেলতো পাব আৰু বুকতো পাব যে কাঞ্চনজংঘাত কিছুমান বুকে কয় কাঞ্চনজংঘাটো হাইয়েষ্ট পিক আৰু কিছুমান বুকে কয় গডউইন অষ্টিনটো হাইয়েষ্ট পিক ঠিক আছে গটিকে ইয়াত মই ক'ব গ'লে এটা বস্তু ডাইৰেক্টলি ভুল বা শুদ্ধ নহয় ঠিক আছে কথাটো কেনেকুৱা মই আপোনালোকক লজিকেলি বুজাই দিছোঁ যে এইখন আমাৰ ইণ্ডিয়া আপোনালোকে জানে আমাৰ অকমান টেৰিটৰিয়েল ডিসপিউট মানে মাটিক লৈ অলপমান ডিসপিউট হৈ আছে পাকিস্তানৰ লগত গটিকে পাকিস্তানৰ এটা এৰিয়া আছে পাকিস্তানৰ একচুৱেলি নহয় তেওঁলোকে নিজৰ বুলি কয় হেতু কয় POK পাক অকুপাইড কাশ্মীৰ ঠিক আছে একচুৱেলি গডউইন অষ্টিন পিকটো থাকে পাক অকুপাইড কাশ্মীৰত ঠিক আছে গডউইন অষ্টিন বা K2 টো একচুৱেলি থাকে পাক অকুপাইড কাশ্মীৰ বাট আমি এজ এ নেশ্যন আমি মানিলো আমি ভাবো বা আমাৰ হয় যে এই এৰিয়াটো আমাৰ আন্ডাৰত আছে একচুৱেলি বা এই এৰিয়াটো একচুৱেলি আমাৰ হয় ঠিক আছে গটিকে আমি যেহেতু ভাবো এই এৰিয়াটো আমাৰ হয় গটিকে এই এৰিয়াত থকা পিক এটাও কি হ'ব আমাৰ ইণ্ডিয়াৰ ভিতৰতে পৰিব সো সেই ক্ষেত্ৰত মই ক'ব গ'লে মোৰ মতে গডউইন অষ্টিনটো আমি ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি ধৰিব লাগিব আৰু বাকি যেটো সেকেন্ড হাইয়েষ্ট ইণ্ডিয়াৰ পিক হ'ব হেতু হ'ব কাঞ্চনজংঘা যেটো আপোনাৰ সিকিমত আছে এটো আপোনালোক সকলোৱে জানে যে কাঞ্চনজংঘাটো সিকিমত আছে হেতু সেকেন্ড হাইয়েষ্ট পিক হ'ব ইণ্ডিয়াৰ কিন্তু আটাইতকৈ হাইয়েষ্ট আমি ক'ব গ'লে মোৰ মতে গডউইন অষ্টিনে হ'ব কাৰণ আমি একচুৱেলি মানিলো যে পাক অকুপাইড কাশ্মীৰত পাকিস্তানৰ অধিকাৰ নাই হেতু আমাৰ ইণ্ডিয়াৰ অধীনত আছে অধিকাৰ আছে গটিকে এইখিনি আমাৰ মাটি গটিকে আমি আপোনাৰ K2 পিকটো আমাৰ বুলি ধৰি লম ঠিক আছে গটিকে ক্লিয়াৰিফিকেশনটো মই গোটেইখিনি দি দিলো আপোনালোকক মই গোটেই ৰেশনেলি কথাখিনি কলো লজিকেলি কলো যে কেনেকুৱা একচুৱেলি সিচুৱেশনটো হৈ আছে গটিকে সেই হিচাপত আপোনালোক নিজে ভাবি ল'ব কি হয় আৰু অপচনত যদি আপোনালোকে দুটা দেখে মোৰ মতে গডউইন অষ্টিনটো ক্লিক কৰাটো বেটাৰ বাট যদি গডউইন অষ্টিন নিদিয়ে কাঞ্চনজংঘা এই অপচনত আছে তেতিয়াহ'লে কাঞ্চনজংঘা ক্লিক কৰিব মানে হেতু শুদ্ধ বুলি ধৰিব বাট দুটা দেখিলে গডউইন অষ্টিন ধৰাটো মোৰ মতে কাৰেক্ট ঠিক আছে সো এইখিনি আপোনালোকক মই ক্লিয়াৰিটি দিব ট্ৰাই কৰিছো নেক্সট আপোনালোকে চাব দা সিয়াচিন গ্লেচিয়াৰ ইজ দা সেকেন্ড লংগেষ্ট গ্লেচিয়াৰ ইন দা ওয়াৰ্ল্ড লোকেটেড ইন দা ৰেঞ্জ বাকি সিয়াচিন গ্লেচিয়াৰৰ কথা মই আপোনালোকে যদি মই ৰিভাৰ সিস্টেম বিলাক পঢ়িছে তাতো মই আপোনালোকক উল্লেখ কৰিছিলো কৈছিলো যে সিয়াচিন গ্লেচিয়াৰটো কি হৈছে হাইয়েষ্ট বেটেল গ্ৰাউণ্ড হয় ৱৰ্ল্ডৰ মানে তাত আটাইতকৈ অখ যুদ্ধ কৰা ক্ষেত্ৰ হয় আৰু এই সিয়াচিন গ্লেচিয়াৰৰ পৰা এটা মই ৰিভাৰ অহা বুলি কৈছিলো হেতু হৈছে সিওক ৰিভাৰ ঠিক আছে আৰু সিওক ৰিভাৰটো আপোনাৰ ইন্দাস ৰিভাৰৰ ৰাইট বেংক ট্ৰিবিউটৰী আছিল এই গোটেই কথাখিনি মই ৰিভাৰ সিস্টেমত কৈছো তাতেও মই উল্লেখ কৰিছিলো আপোনালোকক সিয়াচিন গ্লেচিয়াৰৰ বিষয়ে ঠিক আছে গটিকে এতিয়া ইয়াতেও মনত ৰাখিব যে এই সিয়াচিন গ্লেচিয়াৰটো একচুৱেলি ট্ৰেন্স হিমালয়ৰ আন্ডাৰত পৰে আৰু এইটো ৰেঞ্জতে থাকে ঠিক আছে নেক্সট এটা আপোনাৰ ইম্পৰ্টেণ্ট পইণ্ট হৈছে মাউণ্ট ৰাকাপচি ঠিক আছে মাউণ্ট ৰাকাপচি ইজ দা পিক ইন দা কাৰাকোৰাম ৰেঞ্জ ঠিক আছে ইয়াত কাৰাকোৰাম ৰেঞ্জত পোৱা যায় ইট ইজ লোকেটেড ইন গিলগিট বাল্টিস্তান ৰিজন অফ পাক অকুপাইড কাশ্মীৰ এইটো এগেইন পাক অকুপাইড কাশ্মীৰত থাকে ইট ইজ অলসো দা ষ্টিপেষ্ট পিক ইন দা ওয়ার্ল্ড এইটো আটাইতকৈ কি হয় তীব্ৰ শিখা হয় মানে তীব্ৰ মানে কি কিছুমান মাউণ্টেনেজ এনেকৈ থাকে কিন্তু কিছুমান এনেকুৱা হয় মানে কি যাৰ যেটো পিক আছে এইটো একেবাৰে তীক্ষ্ণ হয় তীব্ৰ হয় ঠিক আছে গটিকে আমি যদি ওভাৰঅল সুধে যে কোনটো মাউণ্টেইন পিক আপোনাৰ আটাইতকৈ তীব্ৰ ওয়াৰ্ল্ডৰ ভিতৰত হেতু হৈছে আপোনাৰ মাউণ্ট ৰাকাপচি ঠিক আছে অপশনটো মনত ৰাখক গটিকে এইখন স্লাইডত আপোনালোকে চাওক গোটেইকেইটা এটা পটেনশিয়াল কোৱেশ্চন প্ৰথমটো হৈছে গডউইন অষ্টিনৰ কথাটো K2 হেতু হৈছে ইণ্ডিয়াৰ হাইয়েষ্ট পিক ঠিক আছে সেকেন্ড হৈছে সিয়াচিন গ্লেচিয়াৰটো কি সেকেন্ড লংগেষ্ট গ্লেচিয়াৰ ইন দা ওয়াৰ্ল্ড আৰু তাৰ লোকেশন লৈও ইম্পৰ্টেন্ট হৈ যায় সিওক ৰিভাৰ বৈ আহে তাৰ পৰা থাৰ্ড অপশনটো হৈছে আপোনাৰ মাউণ্ট ৰাকাপচি হেতু এগেইন এটা
ইম্পৰ্টেণ্ট কুৱেশ্যন যে মাউণ্ট ৰাকাপছ এইটো আটাইতকৈ ষ্টিপেষ্ট পইণ্ট হয় ৱৰ্ল্ডৰ ঠিক আছে গতিকে ভালকৈ মনত ৰাখিব আপোনালোকে বস্তুখিনি নোটছ কৰি ল'ব বহুখিনি কাম দিব আপোনালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ আপোনালোকে ফিজিঅ'গ্ৰাফী এই ভিডিঅ'টো চালে মই কৈছোঁ আপোনালোকক বেলেগ ভিডিঅ' চাব নালাগে অনলি এডিআৰিৰ কাৰণে নহয় আন এক্সামৰ কাৰণেও ঠিক আছে নেক্সট অকণমান ৰেঞ্জখিনি এগেইন আমি অলপমান চাই লওঁ যে আপোনালোকে অলপ আগতে ডিছকাছ কৰিছোঁ আমি যে ট্ৰেন্স হিমালয়ৰ আণ্ডাৰত কি পৰে এটা পৰে কাৰাকোৰাম ৰেঞ্জ এটা লাডাখ ৰেঞ্জ এটা জাস্কাৰ ৰেঞ্জ এইকেইটা ভালকৈ মনত ৰাখিব ঠিক আছে চ' ইয়াত অকণমান পিক্টৰিকেলি মই দেখাব বিচাৰিছোঁ সেইকাৰণে জাষ্ট আপোনালোকে চাই ল'লে হ'ল ভিডিঅ'টো পজ কৰিও চাব পাৰিব নেক্সট আপোনাৰ আমি ডিছকাছ কৰিম গ্ৰেট হিমালয়া আৰু গ্ৰেটাৰ হিমালয়া যাক আমি হিমাদ্ৰী বুলিও কওঁ ঠিক আছে গ্ৰেটাৰ হিমালয়ক আমি হিমাদ্ৰী বুলিও কওঁ চ' ইট ইনক্লুডছ ৱৰ্ল্ডছ হাইয়েষ্ট পিক মাউণ্ট এভাৰেষ্ট লোকেটেড ইন নেপাল মনত ৰাখিব দেই ইণ্ডিয়াৰ আটাইতকৈ হাইয়েষ্টটো কি আছিল গডউইন অষ্টিন বাট ৱৰ্ল্ডৰ যদি আমি চাব যাওঁ তেতিয়া হ'ব মাউণ্ট এভাৰেষ্ট আৰু এইটো ইণ্ডিয়াত নাই এইটো ক'ত আছে নেপালত আছে আৰু এইটো ক'ত পৰে গ্ৰেটাৰ হিমালয়ত পৰে এইটো আপোনাৰ ট্ৰেন্স হিমালয়ত নপৰে এইটো গ্ৰেটাৰ হিমালয়ত পৰে ঠিক আছে ইট ইজ ন'ন এজ সাগৰমাথা ইন নেপাল এইটো সুধি দিয়ক যে মাউণ্ট এভাৰেষ্টক নেপালত কি বুলি কয় সেইটো হৈছে আপোনাৰ সাগৰমাথা এণ্ড চমলুংমা ইন চাইনা ইয়াক আপোনাৰ চাইনাত চমলুংমা বুলি কয় ঠিক আছে চমলুংমা ঠিক আছে চ' ইট ইনক্লুডছ নানগা পৰ্বত ইন কাশ্মীৰ এণ্ড ধৌলাগিৰি ইন নেপাল ঠিক আছে আমি চাওক যেতিয়া আমি ৰেঞ্জ এটা পঢ়িম তাত কিছুমান পৰ্বত বা শৃংগ আছে সেইবিলাক আমি মনত ৰখাটো দৰকাৰ হয় গতিকে আপোনালোকে গ্ৰেটাৰ হিমালয়াৰ পাৰ্চপেক্টিভত এই নানগা পৰ্বতটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট সুধি দিয়ে যে নানগা পৰ্বতটো কোন এৰিয়াত পোৱা যায় সেইটো আপোনাৰ কাশ্মীৰ আৰু যিটো নেক্সট আপোনাৰ ৰেঞ্জ আছে ধৌলাগিৰি ঠিক আছে ধৌলাগিৰিটো একচুৱেলি ইণ্ডিয়াৰ ৰেঞ্জ নহয় সেইটো ক'ত পাওঁ আমি নেপালত ঠিক আছে আৰু কিছুমান ইম্পৰ্টেণ্ট পিক আছে কাঞ্চনজংঘা অলপ আগতে ডিছকাছ কৰিছিলোঁ যে গডউইন অষ্টিনৰ পিছতে আটাইতকৈ ওখ শৃংগটো কি ইণ্ডিয়াৰ কাঞ্চনজংঘা গতিকে এই কাঞ্চনজংঘাও ক'ত পাওঁ আমি গ্ৰেটাৰ হিমালয়াত ঠিক আছে ঠিক তেনেদৰে নেপালত এটা পইণ্ট আছে মাকালু মানচালুও এটা পইণ্ট আছে নেপালত নেক্সট মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হৈছে কামেট ঠিক আছে কামেটটো ক'ত পাওঁ উত্তৰাখণ্ডত এইটো ইম্পৰ্টেণ্ট নানগা পৰ্বত কামেট ধৌলাগিৰিও ইম্পৰ্টেণ্ট ঠিক আছে নন্দা দেৱী এইটো আপোনালোকে জানেই নন্দা দেৱী ক'ত আছে উত্তৰাখণ্ডত নামচা বৰুৱা এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কিয় গম পায়নে এইটো আমাৰ নৰ্থ ইষ্টত আছে অৰুণাচলত ঠিক আছে চ' এই নামচা বৰুৱা যিটো আপোনাৰ পিক আছে শৃংগ আছে সেইটো আপোনাৰ ক'ত পাওঁ আমি অৰুণাচল প্ৰদেশত আৰু এইটো আপোনাৰ কোনটো ৰেঞ্জত পৰে গ্ৰেটাৰ হিমালয়া গতিকে চাওক এই গোটেইকেইখন শ্লাইডত গোটেই ভেলুৱেবল ইনফৰমেশ্যনবিলাকে দিব ট্ৰাই কৰা হৈছে গতিকে আপোনালোকে এইখিনি ভালকৈ এবাৰ নোটছ কৰি ল'ব মনত ৰাখিব ট্ৰাই কৰিব এক্সামত বহুখিনি হেল্প কৰিব আপোনালোকক অনলি ডাইৰেক্ট কুৱেশ্যন বুলিয়ে নহয় অপশ্যন এলিমিনেট কৰাটো হেল্প কৰিব ঠিক আছে চ' পিককেইটা মনত ৰাখিলে হ'ল ইয়াৰ পৰা ইয়াত মই অলপমান পিক্টৰিকেলিও আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ চাওক ইয়াত আপোনাৰ যিটো ইয়াতে পইণ্ট কেইটা আছে 1 নম্বৰ যিটো পইণ্ট আছে সেইটো হৈছে অকণমান পিকচাৰটোত বাৰু ক্লিয়াৰিটি কম আছে তথাপিও মই কৈ গৈছোঁ 1 নম্বৰ পইণ্ট যিটো আছে সেইটো হৈছে আপোনাৰ নানগা পৰ্বত মানে 1 মানে ক'ত আছে আপোনাৰ 1 to 8 গতিকে নানগা পৰ্বতখিনি আপোনাৰ ইয়াত আছে নেক্সট আহিব আপোনাৰ K2 মানে কি আছিল আপোনাৰ গডউইন অষ্টিন এইটো 2 নম্বৰ পইণ্ট এইটো কোন ৰেঞ্জত পৰে কাৰাকোৰাম ৰেঞ্জত ঠিক তাৰপিছত আহিব আপোনাৰ কি মাউণ্ট কৈলাশটো কিমান নম্বৰত আছে 3ত মই কৈছিলোঁ নে মাউণ্ট কৈলাশটো আমাৰ ইণ্ডিয়াত নাপাওঁ সেইটো আমাৰ টিবেটত পাওঁ ঠিক আছে গতিকে এই ইণ্ডিয়াৰ বাহিৰত আছে এইটো চাব পাৰে চ' এইটো হৈছে মাউণ্ট কৈলাশ ঠিক আছে নেক্সট মাউণ্ট এভাৰেষ্টটো ক'ত পাম বুলি কৈছিলোঁ নেপালত চ' এইটো ইণ্ডিয়াত নাপাওঁ ইণ্ডিয়াৰ বাউণ্ডাৰীটো এইখিনিত আছে গতিকে এই যিটো 4 দেখিছে এইটো একচুৱেলি নেপালৰ ৰিজিয়ন হয় ঠিক আছে নেক্সট আহিছে আপোনাৰ কাঞ্চনজংঘাটো ক'ত পাইছিলোঁ বুলি কৈছিলোঁ ছিকিমত গতিকে এইটো ছিকিম এইখিনি আমাৰ যেতিয়া আমাৰ ইণ্ডিয়াখন এনেকৈ চাওঁ এইখিনি এৰিয়াত কি থাকে ছিকিম থাকে চ' ছিকিমটো কি হয় আপোনাৰ ইণ্ডিয়াতে পৰে যদি কাঞ্চনজংঘা পইণ্টটো হৈছে এইটো আৰু এই যিটো 6 নম্বৰ পইণ্ট আছে সেইটো হৈছে আপোনাৰ নামচা বৰুৱা আমাৰ ওচৰতে আছে অৰুণাচল প্ৰদেশত আছে গতিকে এনেকৈ যেতিয়া আপোনালোকে মেপ ৱাইজ চাব গোটেই বস্তুখিনি আপোনালোকৰ ক্লিয়াৰিটি বাঢ়িব আৰু তেতিয়াহ'লে আপোনালোকে মনত ৰাখিবও ইজি হ'ব ঠিক আছে এতিয়া গ্ৰেটাৰ হিমালয়ৰ পিছত আমি চাওঁ মিডিল হিমালয়া ঠিক আছে এই মিডিল হিমালয়ক আমি আপোনাৰ লেছাৰ হিমালয়া বুলিও কওঁ ঠিক আছে গতিকে মিডিল হিমালয়া বা লেছাৰ হিমালয়া ঠিক আছে গতিকে অলপ আগতে মই যে আপোনালোকক কৈছিলোঁ লেছাৰ হিমালয়ৰ কথাটো সেইটো ঠিকেই আছিল পিকচাৰটো মিডিল হিমালয়া অৰ লেছাৰ হিমালয়া ঠিক আছে চ' ফ্ৰম ৱেষ্ট টু ইষ্ট মিডিল হিমালয়া ইজ ডিভাইডেড ইনটু ফলোয়িং পাৰ্টছ এতিয়া কিছুমান পাৰ্টত ভগাওঁ এইকেইটা হৈছে পীৰ পাঞ্জাল ৰেঞ্জ
সেকেন্ডটো হৈছে আপোনাৰ ধৌলাধৰ ৰেঞ্জ ধৌলাধৰ আৰু ধৌলাগিৰি দুটা হ'ব ঠিক আছে দুটা একে বস্তু নহয় কিন্তু ধৌলাধৰটো হৈছে আপোনাৰ মিডিল হিমালয়ত পোৱা যায় আৰু যেটো আপোনালোকক অলপ আগতে পঢ়িছিলোঁ ধৌলাগিৰি হেতু আপোনাৰ নেপালত পাও আৰু হেতু পৰে আপোনাৰ গ্ৰেটাৰ হিমালয়ত ঠিক আছে অলপমান হেকানে মই ক্লিয়াৰিটি কৰি দিছো বস্তুখিনি ঠিক আছে সো ধৌলাধৰ ৰেঞ্জটো পৰে আপোনাৰ হিমাচল প্ৰদেশত এটো আমাৰ ইণ্ডিয়াতে আছে নেক্সট আহিব আপোনাৰ মসৌৰি ৰেঞ্জ হেতু পৰে আপোনালোকৰ উত্তৰাখণ্ডত ঠিক আছে নেক্সট আহিব আপোনাৰ নাগটিব্বা ৰেঞ্জ হেতু পৰে উত্তৰাখণ্ডত নেক্সট আহিব আপোনাৰ মহাভাৰত ৰেঞ্জ এইটো পৰে নেপালত ঠিক আছে মহাভাৰত শুনি আৰু ইণ্ডিয়া লিখি দিব ঠিক আছে হেতু আপোনাৰ নেপালত পৰে গটিকে মিডিল হিমালয় মেইনলি এইকেটা ৰেঞ্জতে থাকে ঠিক আছে ওয়েষ্টৰ পৰা ইষ্টলৈকে আহে এনেকৈ আহে পীৰপাঞ্জল ৰেঞ্জ প্ৰথম থাকিব তাৰ পিছত আপোনাৰ ধৌলাধৰ ৰেঞ্জ তাৰ পিছত ধৌলাধৰ ৰেঞ্জ তাৰ পিছত মসৌৰি তাৰ পিছত নাগটিব্বা তাৰ পিছত মহাভাৰত ৰেঞ্জ ঠিক আছে আৰু মহাভাৰত ৰেঞ্জটোত ইণ্ডিয়া খতম হৈ যায় তাৰ পিছতে নেপালত আহে ঠিক আছে গটিকে এই ৰেঞ্জ কেটা পিক্টৰিকেলি চাম তেতিয়া বেছি ভালকৈ আপোনালোকৰ মনত থাকিব ইয়াত চাব পাৰে এই যেটো একেবাৰে ওয়েষ্টত আছে পশ্চিমত আছে হেতু হৈছে আপোনাৰ পীৰপাঞ্জল ৰেঞ্জ তাৰ পিছত আহিব আপোনাৰ ধৌলাধৰ ৰেঞ্জ তাৰ পিছত আহিব আপোনাৰ নাগটিব্বা ৰেঞ্জ একেলগে অলপ পিছতে থাকে মসৌৰি ৰেঞ্জ আৰু এই ইণ্ডিয়াখনৰ বাউণ্ডাৰীটো হৈছে এইটো আৰু তাৰ বাহিৰত নেপালত আছে আপোনাৰ মহাভাৰত ৰেঞ্জ আৰু এই গোটেইকেইটা ৰেঞ্জ কত পৰে আপোনাৰ মিডিল হিমালয়া বা লেসাৰ হিমালয়া ঠিক আছে মিডিল হিমালয়া বা লেসাৰ হিমালয়া ঠিক আছে এতিয়া নেক্সট লাষ্টত আমি চাবলৈ ওলাইছো আউটাৰ হিমালয়া ঠিক আছে আউটাৰ হিমালয়াক আমি কি বুলি কওঁ শিৱালিক ঠিক আছে শিৱালিক বুলিও কওঁ দিস আৰ সাউথাৰ্ণ মোস্ট হিমালয়ান ৰেঞ্জ ঠিক আছে মানে কি হিমালয়খন যদি এইটো হয় আপোনাৰ হিমালয়খন এনেকৈ থাকিব আটাইতকৈ সাউথত যি হিমালয়াৰ ৰেঞ্জটো আছে মানে আটাইতকৈ দক্ষিণত যিটো আছে সেইটোৱে হৈছে আপোনাৰ শিৱালিক বা আপোনাৰ আউটাৰ হিমালয়া ঠিক আছে সো ইয়াত ইম্পৰ্টেণ্ট হিলছ কি আছে জম্মু হিলছ অবভিয়াছলি ক'ত থাকিব জম্মুত ঠিক আছে আৰু বাকি চাৰিটা ইম্পৰ্টেণ্ট হিলছ আছে যিকেইটা আমাৰ এক্সামৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট বিকজ সেই হিলকেইটা আছে দাফলা মিৰি আবৰ মিছমি আৰু এই গোটেইকেইটা হিল ক'ত আছে অৰুণাচল প্ৰদেশত গতিকে আমাৰ কাৰণে অবভিয়াছলি ইম্পৰ্টেণ্ট হ'ব সো দাফলা মিৰি আবৰ আৰু মিছমি আপোনাৰ পোৱা যায় শিৱালিক ৰেঞ্জত এইখিনি বস্তু আপোনালোকে মনত ৰাখিব ভালকৈ যে দাফলা মিৰি আবৰ আৰু মিছমি আমি শিৱালিক ৰেঞ্জত পাওঁ আৰু বাকি শিৱালিক ৰেঞ্জত ক'ব গ'লে জম্মু হিলছটো পাওঁ যেটো জম্মুত আছে দে আৰ দ্য য়ংগেষ্ট পাৰ্ট অফ হিমালয়া মই কি কৈছিলোঁ যে হিমালয়খন আটাইতকৈ য়ংগেষ্ট মাউণ্টেইন হয় আমাৰ ইণ্ডিয়াৰ বা হিলছ হয় কিন্তু হিমালয়ৰো আটাইতকৈ য়ংগেষ্টটো কি আউটাৰ হিমালয়া বা শিৱালিক এই বস্তুটো মনত ৰাখি থৈ দিব নেক্সট দে ফৰ্ম দ্য ফুট হিলছ অফ হিমালয়া মানে কি এখন যদি পাহাৰ থাকে সেই পাহাৰখনৰ একেবাৰে তলৰ ৰেঞ্জটোক আমি কওঁ ফুট হিলছ ঠিক আছে গতিকে যিহেতু আহাতে সাউথত আছে আহাতে কি কৰে ফুট হিলছ ফৰ্ম কৰে হিমালয়াৰ মানে কি একেবাৰে পাদদেশ বুলি কয় এইটোক ঠিক আছে একেবাৰে তলত থকা দেশ মানে পাদ মানে আছিল আপোনাৰ ভৰিৰ ওচৰত থকা দেশ ঠিক আছে একেবাৰে ভৰি তলত তেনেকুৱা মানে গতিকে এইখিনি এৰিয়াত আপোনাৰ আটাইতকৈ মানে কি আমি তলৰ ৰেঞ্জটো হয় ঠিক আছে সো এইখিনিতো মই অলপমান আপোনালোকক শিৱালিক ৰেঞ্জটো দেখাব ট্ৰাই কৰিছোঁ মেপৰ থ্ৰুৰে এই যিটো হিমালয়াখন এনেকৈ ষ্টাৰ্ট হৈ গৈছে ওপৰত ৰেঞ্জ আছে গ্ৰেটাৰ আছে মিডিল আছে এই একেবাৰে তলৰ ৰেঞ্জটো যিটো আছে যাৰ পিছত আপোনাৰ প্লেইনবিলাক ষ্টাৰ্ট হয় ইণ্ডো গাংগেটিক প্লেইন ষ্টাৰ্ট হয় তাৰ ঠিক আগতে আমি পাওঁ শিৱালিক ৰেঞ্জ অৰ আউটাৰ হিমালয়া ঠিক আছে গতিকে নেক্সট আপোনালোকক মই অকণমান দেখাব বিচাৰিছোঁ যে দাফলা আবৰ মিৰি আবৰ আৰু মিছমিটো কেনেকৈ থাকে এইখন আপোনালোকে জানে আমাৰ সকলোৰে মৰমৰ নৰ্থ ইষ্ট আৰু এই নৰ্থ ইষ্টত যদি চাই অৰুণাচল প্ৰদেশত ইয়াতে আছে আপোনাৰ দাফলা ৰেঞ্জ নেক্সট আছে মিৰি ৰেঞ্জ তাৰপিছত আবৰ আৰু তাৰপিছত আছে মিছমি এইটো কেতিয়াবা হয়তো যিহেতু আমাৰ ওচৰত আছে আপোনাক ইষ্ট টু ৱেষ্ট সজাব দিব পাৰে বা ৱেষ্ট টু ইষ্ট সজাব দিব পাৰে সো মনত ৰাখিব ডাইৰেক্ট সিকুৱেন্স ৱাইজ যে দাফলা প্ৰথম আহিব ৱেষ্টৰ পিনে তাৰপিছত আহিব মিৰি তাৰপিছত আহিব আবৰ আৰু তাৰপিছতে আহিব মিছমি ঠিক আছে দাফলা মিৰি আবৰ মিছমি গতিকে এনেকৈ আপোনালোকে পুৰা সিকুৱেন্সলি মনত ৰাখিব তেতিয়া বেছি ভাল হ'ব ঠিক আছে ৱেষ্টৰ পৰা ইষ্টৰ পিনে নেক্সট যদি আমি হিমালয়ানক অলপ আগতে আমি কেনেকৈ ভগালোঁ নৰ্থ টু সাউথ যে একেবাৰে নৰ্থত আছে আপোনাৰ ট্ৰেঞ্চ তাৰপিছত গ্ৰেটাৰ তাৰপিছত মিডিল বা লেসাৰ তাৰপিছত আউটাৰ বা শিৱালিক ঠিক আছে কিন্তু এই হিমালয়ান ৰেঞ্জখনকে আমি আপোনাৰ ৱেষ্ট টু ইষ্টও ভগাব পাৰোঁ ঠিক আছে ৱেষ্ট টু ইষ্ট যদি আমি ভগাব ট্ৰাই কৰোঁ তেতিয়াহ'লে আমি মেইনলি ইয়াত 4-5টা ৰেঞ্জ পাওঁ প্ৰথমটো কওঁ আমি পাঞ্জাব হাৰিয়ানা
পাঞ্জাব হিমালয়া ঠিক আছে পাঞ্জাব হিমালয়াটো ক'ত থাকে আপোনাৰ ইণ্ডাছ আৰু সুটলেছ ৰিভাৰৰ মাজত যিখিনি হিমালয়ান ৰেঞ্জ পাওঁ পীৰ পাঞ্জাল ৰেঞ্জ ঠিক আছে তাৰপিছত আপোনাৰ ইয়াতে কেটু ৰেঞ্জটো পাব লগতে নানগা পৰ্বত পাব এইবিলাক কিহত পৰিব আপোনাৰ পাঞ্জাব হিমালয়ৰ আণ্ডাৰত পৰিব নেক্সট আহিব আপোনাৰ কুমাউন হিমালয়াৰ ঠিক আছে কুমাউন হিমালয়া আপোনাৰ সুটলেজ আৰু কালি ৰিভাৰৰ মাজত থাকে একচুৱেলি আপোনাৰ ৰিভাৰ চিষ্টেমত এইখিনি যে কালি ৰিভাৰটো আহে আৰু ইয়াতে সুটলেজ থাকে গতিকে এইখিনি এৰিয়াত যিখিনি ৰেঞ্জ পৰিব সেইখিনি পৰে আপোনাৰ কুমাউন হিমালয়াত নেক্সট পৰে আপোনাৰ নেপাল হিমালয়া নেপাল হিমালয়াটো হয় আপোনাৰ কালি ৰিভাৰ আৰু কোচি ৰিভাৰৰ মাজত কালি ৰিভাৰটো এনেকৈ আপোনাৰ একচুৱেলি উত্তৰাখণ্ড আৰু নেপালৰ মাজত বৰ্ডাৰ ক্ৰিয়েট কৰে ঠিক আছে গতিকে এই কালি ৰিভাৰ আৰু এই যিখন কোচি ৰিভাৰৰ কথা মই বহুত ভালকৈ ডিছকাছ কৰিছিলোঁ কোচি ৰিভাৰটোক আপোনাৰ চৰো অফ কি বুলি কোৱা হয় আপোনালোকে এনচাৰত জনাব কোনোবা এখন ষ্টেটৰ দুখ বুলি কোৱা হয় এই ৰিভাৰটোক সেই ষ্টেটখন কি আছিল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যদিহে আপোনালোকে নাজানে ডেট মিনছ আমাৰ ৰিভাৰ্ছৰ ভিডিঅ'টো ভালকৈ চোৱা নাই এবাৰ চাই ল'ব গোটেই বস্তুখিনি ক্লিয়াৰিটি আহি যাব গতিকে এই কালি আৰু কোচি ৰিভাৰৰ মাজত যিখিনি হিমালয়ান ৰেঞ্জ পাওঁ সেইখিনিক কওঁ আমি নেপাল হিমালয়া ঠিক আছে তাৰপিছত আহিব আপোনাৰ ছিকিম হিমালয়াত আমাৰ কি আছে কাঞ্চনজংঘা পিকটো আছে ঠিক আছে কাঞ্চনজংঘা আছে তাৰপিছত আহিব আপোনাৰ এছাম হিমালয়া আৰু এছাম হিমালয়া ক'ত পাওঁ আমি তিষ্টা ৰিভাৰ আৰু দিহাং ৰিভাৰৰ মাজত এইটো আমি জানোৱে অসমৰ বিষয়ে যোনে অলপো পঢ়িছে আপোনালোকে জানে যে তিষ্টা ৰিভাৰটোৱে আহি কি কৰে ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ হয় আপোনাৰ বাংলাদেশত ঠিক আছে গতিকে এই তিষ্টা ৰিভাৰ আৰু এইফালে আহি থাকে আপোনাৰ দিহাং ৰিভাৰ এইখিনি যি এৰিয়া সেইখিনি হ'ব আপোনাৰ এছাম হিমালয়া ঠিক আছে গতিকে এইকেইটা ৰেঞ্জত আমি ৱেষ্ট টু ইষ্ট হিচাপত চালে হিমালয়াক ভগাব পাৰোঁ এইটো মই ভাবোঁ এডিআৰই পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাট আপোনালোকৰ এটা অভাৰঅল আইডিয়া থাকিব লাগে যে ৱেষ্ট টু ইষ্টটো আমি হিমালয়াক ভগাওঁ আৰু মেইনলি 5টা ভাগত ভগাওঁ ঠিক আছে আৰু সেইকেইটা কি এবাৰ চাই ল'লে হ'ল এতিয়া হিমালয়ান ৰেঞ্জৰ পিছত আমি কিছুমান বাকী হিল ৰেঞ্জেছ আছে আমাৰ অভাৰঅল ইণ্ডিয়াত সেইখিনি আমি অলপমান পঢ়িব বিচাৰিছোঁ এইখিনিত মাত্ৰ মই ক'ব বিচাৰোঁ যে মই ভালকৈ নৰ্থ ইষ্টৰ হিল ৰেঞ্জবিলাক কভাৰ কৰা নাই বিকজ তাৰ ৰিলেটেড আমি একেবাৰে ডিটেইলছত এছাম জিঅ'গ্ৰাফিত লৈ আহিম ঠিক আছে এছাম জিঅ'গ্ৰাফিত এইটো ডিটেইলছত ডিছকাছ কৰিম চ' ইয়াত বেছি কভাৰ কৰা নাই গতিকে আমি হিমালয়ান ৰেঞ্জৰ পিছত আমি ডাইৰেক্টলি গৈ আছোঁ পেনিনচুলাৰ ইণ্ডিয়াত যিবিলাক হিল ৰেঞ্জ আছে তালৈকে ঠিক আছে এইখিনিও কিন্তু ইম্পৰ্টেণ্ট দেই বহুত ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন অহা দেখা যায় আপোনাৰ থাৰ্ড গ্ৰেড লেভেল এক্সাম লগতে APSCত ঠিক আছে চ' হিল ৰেঞ্জেছ অফ পেনিনচুলাৰ ইণ্ডিয়াত ক'ব গ'লে আমাৰ প্ৰথমতে মনত ৰাখিব এই আৰাৱলী ৰেঞ্জটো ঠিক আছে আৰাৱলী ৰেঞ্জ আপোনালোকে চাওক যেতিয়া মেপত চাব না আপোনাৰ মেপত একচুৱেলি পলিটিকেল মেপখনৰ আইডিয়া অকণমান থাকিব লাগে যে কোনখন ৰাজ্য কিমান মানত আছে এতিয়া আপোনালোকে মেপত চাই ক'ব পাৰিব লাগে যে ৱেষ্ট বেংগলখন এইখিনিত আছে আপোনালোকৰ ধৰি লওক উত্তৰ প্ৰদেশখন এইখিনিত আছে ঠিক আছে গতিকে আপোনালোকে তেতিয়া গম পাব যে আৰাৱলীখন মেইনলি দিল্লীৰ পৰা প্ৰায় এইফালে আপোনাৰ ৰাজস্থান গুজৰাটলৈকে এনেকৈ বিস্তৃত হৈ থাকে ঠিক আছে এইখিনি ৰেঞ্জ কভাৰ কৰে ঠিক তেনেদৰে আপোনালোকে যদি বিন্ধ্যান ৰেঞ্জ চাই তেতিয়াহ'লে এইখন আৰু বিন্ধ্যান ৰেঞ্জটো যদি আপোনালোকে চাই মধ্যপ্ৰদেশ ছত্তীশগড়ৰ পৰা আপোনাৰ এৰাউণ্ড এইফালে আকৌ গুজৰাটে পাই আহি ঠিক আছে সাতপুৰা ৰেঞ্জৰ কেছটো একেই ইও মধ্যপ্ৰদেশৰ ইটো ছাইডৰ পৰা মোটামুটি আপোনাৰ মহাৰাষ্ট্ৰৰ আশে পাশে আহি যায় নেক্সট আপোনাৰ এইখিনি হৈছে আপোনাৰ ৱেষ্টাৰ্ণ ঘাট মানে কি মই আপোনালোকক আগৰ ৰিভাৰ্ছৰ ক্ষেত্ৰতে কৈছিলোঁ যে ৱেষ্ট ফ্ল'য়িং ৰিভাৰ আৰু ইষ্ট ফ্ল'য়িং ৰিভাৰ গতিকে ৱেষ্টৰ পিনে যিবিলাক ৰিভাৰ ফ্ল' কৰা আছিল সেইবিলাকক কৈছিলোঁ ৱেষ্ট ফ্ল'য়িং যিবিলাকে ইষ্টৰ পিনে যায় সেইবিলাকক কৈছিলোঁ ইষ্ট ফ্ল'য়িং ঠিক তেনেদৰে এই যিবিলাক ৱেষ্ট ফ্ল'য়িং ৰিভাৰ সেইবিলাক মেইনলি ৱেষ্টাৰ্ণ ঘাটৰ মাজেদি পাৰ হৈ যায় গতিকে এইখিনি এৰিয়াক কওঁ আমি ৱেষ্টৰ পিনে মানে পশ্চিমে থকা এৰিয়াখিনিক কওঁ আমি ৱেষ্টাৰ্ণ ঘাট আৰু যিবিলাক এৰিয়া আপোনাৰ পূবৰ পিনে আছে সেইবিলাকক কওঁ ইষ্টাৰ্ণ ঘাট সেইখিনিয়ে একো বহুত টান কনচেপ্ট নহয় ইজি কথা ঠিক আছে গতিকে এইখিনি আপোনালোকৰ এই তলত মই য'ত দেখাইছোঁ এইখিনি হ'ব ৱেষ্টাৰ্ণ ঘাট আৰু এইখিনি হ'ব ইষ্টাৰ্ণ ঘাট গতিকে পেনিনচুলাৰ ইণ্ডিয়াৰ যিবিলাক আপোনাৰ হিল ৰেঞ্জেছ আছে সেইবিলাকক আমি এইখিনি পাৰ্টত ভগাওঁ ওকে এই এৰিয়াটোত আমি ভগাওঁ গতিকে এইবিলাকৰ বিষয়ে অকণমান পঢ়িম যিবিলাক আমাৰ এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট আৰু এইখিনি চালে আপোনালোকৰ কাৰণে মোৰ দেন ছাফিচিয়েণ্ট সেইটো গেৰাণ্টি মই দিব পাৰোঁ ঠিক আছে চ' প্ৰথম আমি চাব বিচাৰিছোঁ আপোনাৰ আৰাৱলী ৰেঞ্জ মানে কি মই অকণমান আগতে পিকচাৰত দেখাইছিলোঁ আপোনালোকক আৰাৱলী ৰেঞ্জটো ক'ত পৰে দিল্লীৰ পৰা মোটামুটি ৰাজস্থান আহি পায় ঠিক আছে গতিকে এই আৰাৱলী ৰেঞ্জ ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট মাউণ্টেইনছ
ইট ইজ এন এক্সাম্পল অফ ৰেলিক্ট মাউণ্টেইন ঠিক আছে আৰাৱলী পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতসমূহৰ ভিতৰত এটা এইটো অৱশেষৰ পৰ্বতৰ এটা উদাহৰণ ঠিক আছে গতিকে প্ৰথম কথা মনত ৰাখিব যে আৰাৱলীটো বহুত পুৰণি ঠিক আছে হিমালয়তকৈ বহুত পুৰণি মই কৈছিলোঁ হিমালয়খন আটাইতকৈ য়ংগেষ্ট ইণ্ডিয়াৰ ভিতৰত ঠিক আছে কিন্তু আৰাৱলীটো আটাইতকৈ পুৰণি হয় ঠিক আছে কাৰণ আৰাৱলী ৰেঞ্জটো বহুত আগতে ফৰ্ম হৈছে আৰু ইয়াক ৰেলিক মাউণ্টেইন মানে কেনেকুৱা ধৰি লওক ৰেলিক মানে হৈছে এইটো ৰেচিডিউ মাউণ্টেইন বুলি কওঁ অৱশেষ হৈ যায় মানে কেনেকুৱা আগতে ধৰি লওক ইয়াতে এটা লেণ্ডফৰ্ম আছিল এতিয়া কিছুমান ইৰ'শ্যন এক্টিভিটিৰ কাৰণে মানে কি ধৰি লওক বতাহ আহিল পানী আহিল তেতিয়া কি কৰে এই কাষৰ এৰিয়াবিলাক এনেকৈ খহাই লৈ আহে অহাৰ ফলত কি হয় এইবিলাক আগতে যদি এনেকুৱা এৰিয়া আছিল এতিয়া খহাই নি কি কৰে ই লাষ্টত গৈ মাউণ্টেইন ফৰ্ম কৰি দিয়ে গতিকে এনেকৈ ফৰ্ম হৈছে আপোনাৰ আৰাৱলী ৰেঞ্জ ঠিক আছে গতিকে সেইকাৰণে ইয়াক কওঁ আমি ৰেলিক মাউণ্টেইনৰ মিনিংটো হৈছে এইটো যে ইৰ'জন বা তেনেকুৱা এক্টিভিটিৰ কাৰণে যদি অৱশেষ ফৰ্ম কৰে তেতিয়াহ'লে তাক কওঁ ৰেলিক মাউণ্টেইন ঠিক আছে ইট এক্সটেণ্ড ফ্ৰম দিল্লী টু পালনপুৰ ইন গুজৰাট গতিকে এইটো দিল্লীৰ পৰা গুজৰাটলৈকে আছে গুৰু শিখৰ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট এইটো কোনোপধ্যে পাহৰি নাযাব গুৰু শিখৰ ইজ দ্য হাইয়েষ্ট পিক অফ আৰাৱলী মাউণ্টেইনৰ আটাইতকৈ ওখ শৃংগটো হৈছে আপোনাৰ গুৰু শিখৰ ঠিক আছে আৰাৱলী মাউণ্টেইনৰ আটাইতকৈ ওখ শৃংগটো হৈছে গুৰু শিখৰ এইটো মনত ৰাখিব নেক্সট পঢ়িম আমি বিন্ধ্যান ৰেঞ্জ আপোনালোকে অলপ আগতে চাইছে যে ক'ত আছে মধ্যপ্ৰদেশৰ এইখিনি এৰিয়াত আছিল আৰু মই ৰিভাৰ ছিষ্টেমতো বিন্ধ্যান আৰু সাতপুৰাৰ বিষয়ে বহুত ভালকৈ কৈছিলোঁ বিকজ মই কৈছিলোঁ যে যিটো ৰিভাৰ নৰ্মদা আছে নৰ্মদা ৰিভাৰটো একচুৱেলি কি হয় বিন্ধ্যান আৰু যিটো আপোনাৰ সাতপুৰা ৰেঞ্জ আছে তাৰ মাজেৰে পাৰ হৈ যায় ৰিফ ভেলীৰে মই আপোনালোক ডাইৰেক্ট ৱৰ্ডটো ইউজ কৰিছিলোঁ ৰিফ ভেলীৰে পাৰ হৈ যায় ঠিক আছে গতিকে এই বিন্ধ্যান ৰেঞ্জটো একচুৱেলি নৰ্মদা ৰিভাৰৰ আপোনাৰ নৰ্থত থাকে ঠিক আছে চ' দিছ ৰেঞ্জ এক্টছ এজ এ ৱাটাৰ ডিভাইড বিটুইন গংগা ৰিভাৰ ছিষ্টেম এণ্ড উইথ দ্য ৰিভাৰ ছিষ্টেম অফ চাউথ ইণ্ডিয়া মানে কি কৈছে আপোনাৰ মই কৈছিলোঁ যে এইখন আমাৰ হিমালয়ৰ ঠিক তলতে মই কি কৈছিলোঁ ইণ্ডো গংগাটিক ৰিভাৰবিলাক থাকে গংগা ৰিভাৰ এনেকৈ বৈ যাব তাৰ পিছত আহে আপোনাৰ বিন্ধ্যান ৰেঞ্জ আৰু তাৰ তলৰ পিনে থাকে আপোনাৰ নৰ্মদা তাপি যিবিলাক আমি সাউথাৰ্ণ ৰিভাৰ বুলি কওঁ দক্ষিণ পাৰে থকা ৰিভাৰ গতিকে এই যিখন বিন্ধ্যান ৰেঞ্জ আছে সেই বিন্ধ্যান ৰেঞ্জে একচুৱেলি এটা ৱালৰ নিচিনা কাম কৰে বা এটা ভাগ হিচাপে ভাগ কৰি দিয়ে কোন দুটা ৰেঞ্জক গংগা ৰিভাৰ আৰু সাউথ ৰিভাৰবিলাকক দক্ষিণ ৰিভাৰবিলাকত গতিকে এইটো এটাও ইম্পৰ্টেণ্ট কুৱেশ্যন যে তলৰ কোনটো মাউণ্টেইন ৰেঞ্জে বা কোনটো হিল ৰেঞ্জে গংগা ৰিভাৰ ছিষ্টেম বুলি নিদি আপোনালোকক উত্তৰ ৰিভাৰ ছিষ্টেম বুলি দিব নৰ্দাৰ্ণ ৰিভাৰ ছিষ্টেম আৰু সাউথাৰ্ণ ৰিভাৰ ছিষ্টেমৰ মাজত এটা ডিভাইড ক্ৰিয়েট কৰে ভাগ কৰে আৰু সেই তেতিয়া শুদ্ধ উত্তৰটো বিন্ধ্যান হ'ব দেই ঠিক আছে গতিকে উত্তৰ পাৰত ভাৰতৰ উত্তৰে থকা নদী আৰু দক্ষিণে থকা নদীসমূহৰ মাজত কোনখন পাহাৰ ৰেঞ্জে ভাগ কৰে সেইটো হৈছে আপোনাৰ বিন্ধ্যান ৰেঞ্জ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট নেক্সট মাইকাল ৰেঞ্জ forms a connecting link between Bindhan and Satpura. Bindha আৰু সাতপুৰাৰ মাজত কানেক্টিং লিংক মানে কোনে কানেক্ট কৰে সেইটো হৈছে মাইকাল ৰেঞ্জ মই অলপ আগতে কৈছিলোঁ আপোনালোকৰ নৰ্মদা নদীৰ উত্তৰে থাকে বিন্ধ্যান দক্ষিণে থাকে সাতপুৰা বাট এনেকৈ দুয়োটা এখন ৰেঞ্জৰ মাজেৰে কানেক্ট হৈ থাকে বিন্ধ্যান আৰু সাতপুৰা আৰু এইখিনিকে কওঁ আমি মাইকাল ঠিক আছে গতিকে মাইকাল হৈছে এইখিনি নেক্সট হাইয়েষ্ট পিক অফ বিন্ধ্যান ৰেঞ্জ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াক কওঁ আমি সদ্ভাৱনা শিখৰ সদ্ভাৱনা মানে কি ভাল ভাৱনা ঠিক আছে যাক কওঁ আমি গুড উইল পিক বুলিও কওঁ ইংলিছত কওঁ গুড উইল পিক আৰু আপোনাৰ হিন্দীত কয় সদ্ভাৱনা শিখৰ ঠিক আছে গতিকে বিন্ধ্যান ৰেঞ্জৰ আটাইতকৈ ওখ শৃংগটো হৈছে সদ্ভাৱনা শিখৰ অৰ গুড উইল পিক মনত ৰাখি থৈ দিব নেক্সট বিন্ধ্যান ৰেঞ্জৰ পিছত আমি পঢ়িব লৈছোঁ সাতপুৰা ৰেঞ্জ ইট ইজ এ ছিৰিজ অফ 7 মাউণ্টেইনছ situated between Narmada and Tapi river ঠিক আছে আকৌ সাতপুৰাৰ কথাটো কি মই কৈছিলোঁ বিন্ধ্যান ইয়াত মাজেদি নৰ্মদা নদী বৈ আহিছে তলত আছে সাতপুৰা ঠিক আছে আকৌ সাতপুৰা ৰেঞ্জৰ তলেদি বৈ আহে আপোনাৰ টাপি ৰিভাৰ গতিকে আমি যদি চাব যাওঁ টেকনিকেলি এই যিটো সাতপুৰা ৰেঞ্জ আছে সেইটো নৰ্মদা আৰু টাপি ৰিভাৰৰ মাজেদি আছে ঠিক আছে গতিকে এই কথাখিনি ইয়াত ক'ব বিচাৰিছে অ'কে ইট কম্প্ৰাইজেছ অফ ৰাজপিপলা হিলছ মহাদেৱ হিলছ এণ্ড মাইকাল ৰেঞ্জ গতিকে এই তিনিটা ৰেঞ্জ ইয়াত থাকে সাতপুৰা ৰেঞ্জৰ আণ্ডাৰত নেক্সট ধূপগড় ইজ দ্য হাইয়েষ্ট পিক অফ সাতপুৰা ৰেঞ্জ গতিকে সাতপুৰা ৰেঞ্জৰ হাইয়েষ্ট পিকটো কি ধূপগড় গতিকে আমি একফালৰ পৰা মনত ৰাখিব লাগিব যে আৰাৱলী ৰেঞ্জৰ কি আছিল গুৰু শিখৰ তাৰপিছত বিন্ধ্যান ৰেঞ্জৰ কি আছিল সদ্ভাৱনা অৰ গুড উইল ঠিক আছে আৰু
যেটো আপোনাৰ সাতপুৰা ৰেঞ্জ আছে তাৰে কি ধূপধাৰ গতিকে এইবিলাক বস্তু কিন্তু মনত ৰাখিব লাগিব দেই ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে নেক্সট ইষ্টাৰ্ণ ঘাট মানে কি কৈছিলো যে আমাৰ ইণ্ডিয়াৰ যেটো ইষ্টৰ পিনে ঘাট থাকিব ইষ্টৰ পিনে যিবিলাক হিলছ থাকে সেইবিলাকক কওঁ আমি ইষ্টাৰ্ণ ঘাট ঠিক আছে মানে পূবৰ পিনে থকা পাহাৰবিলাকক ইট কম্প্ৰাইজেছ দ্য ডিসকণ্টিনিউৱাছ এণ্ড লো হিলছ that are highly eroded by rivers such as Mahanadi, Godavari, Krishna, Kaveri, etc. এতিয়া চাওক ৰিভাৰ সিস্টেমটো শিকাই থৈ দিছো লিংক কৰা ষ্টাৰ্ট কৰক যে মই কি কৈছিলো যে গোদাবৰী মহানদী কৃষ্ণা কাবেৰী এইবিলাকে কোন সাইডে বৈ আহে পূবৰ পিনে বৈ আহে গতিকে এই যেটো ৰেঞ্জ আছে ইষ্টাৰ্ণ ঘাট সেইবিলাকক একচুয়ালি ইৰোড কৰে মানে সহায় দিয়ে কোনবিলাক ৰিভাৰে এই গোদাবৰী নৰ্মদা গোদাবৰী কৃষ্ণা কাবেৰী এইবিলাক ৰিভাৰে ঠিক আছে আৰু সেইকাৰণে এইটো ডিসকণ্টিনিউৱাছ হয় ডিসকণ্টিনিউৱাছ মানে পাহাৰবিলাক যদি একেলগে এনেকৈ থাকে কণ্টিনিউৱাছ হিচাপে থাকে তেতিয়া তাক কণ্টিনিউৱাছ বুলি ক'ম কিন্তু মাজে মাজে যদি নদী গৈ বা তেনেকৈ যদি এইবিলাক ভাঙি পেলাই থাকে তেতিয়া তাক কওঁ ডিসকণ্টিনিউৱাছ আৰু ইষ্টাৰ্ণ ঘাটটো ডিসকণ্টিনিউৱাছ হয় এই ৱৰ্ডটো অতিকৈ ইম্পৰ্টেণ্ট ৰিলেটেড টু ইষ্টাৰ্ণ ঘাট এইটো ডিসকণ্টিনিউৱাছ হয় কিন্তু ৱেষ্টাৰ্ণটো কণ্টিনিউৱাছ হয় চ' এই দুটা ৱৰ্ড মনত ৰাখি থৈ দিব নেক্সট চাম ইম্পৰ্টেণ্ট ৰেঞ্জেছ ইনক্লুড জাভাদি ভেলিকোণ্ডা ৰেঞ্জ নাল্লামালাই হিলছ মহেন্দ্ৰগিৰি হিলছ এটসেট্ৰা ঠিক আছে গতিকে ইয়াৰ ইম্পৰ্টেণ্ট কিছুমান হিলছ আছে যিবিলাক মনত ৰখাটো ইম্পৰ্টেণ্ট যে জাভাদি ভেলিকোণ্ডা নাল্লামালাই মহেন্দ্ৰগিৰি এটসেট্ৰা ঠিক আছে কেতিয়াবা কুৱেশ্যন যদি টাফ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক কেনেকৈ সুধিব জানে নাল্লামালাই হিলছটো কোনটো ৰেঞ্জত পোৱা যায় তাত আপোনালোকক দিব হিমালয়া আৰাৱলী বিন্ধ্যান ইষ্টাৰ্ণ ঘাট তেতিয়াহ'লে আপোনালোকে শুদ্ধ উত্তৰটো কি ল'ব লাগিব ইষ্টাৰ্ণ ঘাট চ' এই কাৰণে মেপ দৰকাৰ আমাৰ কাৰণে বা ৰেঞ্জবিলাক ডিটেইলছত জনাটো দৰকাৰ নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো এগেইন কি হ'ব ইয়াৰে আটাইতকৈ ওখ শৃংগটো আৰু সেইটো হৈছে ইষ্টাৰ্ণ ঘাটৰ মহেন্দ্ৰগিৰি গতিকে মহেন্দ্ৰগিৰি হৈছে ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ ঠিক আছে মহেন্দ্ৰগিৰি ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ মনত ৰাখিব নেক্সট ৱেষ্টাৰ্ণ ঘাট গতিকে ইষ্টাৰ্ণ ঘাট আছিল আপোনাৰ হিমালয়ৰ ইটো সাইড ইণ্ডিয়াৰ ইটো সাইডৰ ঘাটবিলাক মানে পাহাৰবিলাক আৰু ৱেষ্টাৰ্ণ মানে হ'ব পশ্চিমৰ পাহাৰবিলাক ঠিক আছে চ' ৱেষ্টাৰ্ণ ঘাট ইজ লোকেলি ন'ন এজ ডিফাৰেণ্ট নেম চাচ এজ সাহায়াদ্ৰী ঠিক আছে সাহাদ্ৰী বুলি আমি কোনখিনি এৰিয়াত কম মহাৰাষ্ট্ৰ এৰিয়াত ঠিক আছে এইটো কুৱেশ্যন দেখা যায় হুইচ অফ দি ফলোয়িং হিলছ ইজ অলছ' ন'ন এজ সাহাদ্ৰী গতিকে তাৰ আপোনাৰ ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট হিমালয়া সেনেকৈ অপশ্যন দেখিব গতিকে তেতিয়া শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ৱেষ্টাৰ্ণ ঘাটক আমি সাহাদ্ৰী বুলি কওঁ ঠিক আছে ইয়াক আপোনাৰ নীলগিৰি হিলছ ইন কৰ্ণাটকা এণ্ড তামিলতো কোৱা হয় মানে তামিলনাডু আৰু কৰ্ণাটকাত এইখিনি ৱেষ্টাৰ্ণ ঘাটে গৈ কি হয় আল্টিমেটলি নীলগিৰি হিলছ আৰু আন্নাইমালাই হিলছ আৰু কাৰ্ডমাম হিলছ ক'ত বুলি কোৱা হয় কেৰেলাত মানে কি ৱেষ্টাৰ্ণ ঘাটটো এনেকৈ কণ্টিনিউৱাছ পিক হয় এটা ঠিক আছে কণ্টিনিউৱাছলি চলে মই কৈছিলোঁ ইষ্টাৰ্ণ ঘাটটো ডিসকণ্টিনিউৱাছ ৱেষ্টাৰ্ণ ঘাটটো কণ্টিনিউৱাছ গতিকে মহাৰাষ্ট্ৰ ৰিজিয়নত যিখিনি ৱেষ্টাৰ্ণ ঘাট আছে তাক কওঁ আমি সাহাদ্ৰী ঠিক আছে সাহাদ্ৰী এইটো বেছিকৈ সোধে দেই মই ডাইৰেক্ট কৈছোঁ এইটো বেছিকৈ সোধে নেক্সট আপোনাৰ নীলগিৰি বুলি কয় আপোনাৰ তামিলনাডু আৰু কৰ্ণাটকাত ঠিক আছে আৰু যিখিনি আন্নামালাই আৰু কাৰামণ্ডাম বুলি কয় কাৰ্মোডম গতিকে এইখিনি কাৰ্ডমম গতিকে এইখিনি কয় আপোনাৰ কেৰেলাত ঠিক আছে এই তিনিটা পইণ্ট আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট ইট ৰানছ ফ্ৰম সাউথ ভেলি অফ ৰিভাৰ তাপি টু কন্যাকুমাৰী জানে আমাৰ ভাৰতৰ আটাইতকৈ সাউথাৰ্ণ পইণ্টটো কি কন্যাকুমাৰী ঠিক আছে মানে ভাৰতৰ মেইন ভাৰতত ঠিক আছে আমি আন্দামান নিকোবৰৰ কথা কোৱা নাই তেতিয়াহ'লে বেলেগ হয় উত্তৰটো চ' গতিকে মেইন ভাৰতত যদি আমি চাব যাওঁ তেতিয়াহ'লে আটাইতকৈ সাউথাৰ্ণ পইণ্টটো হৈছে আপোনাৰ কন্যাকুমাৰী গতিকে যেটো আপোনাৰ তাপি ৰিভাৰ আছে তাপ্তি ৰিভাৰটো ক'ত থাকে মই কৈছিলোঁ সাতপুৰা ৰেঞ্জৰ তলেদি থাকে গতিকে এই তাপি ৰিভাৰৰ পৰা যিখিনি এৰিয়া পোৱা যায় ঠিক আছে যিখিনি এৰিয়া পোৱা যায় সেইখিনি কওঁ আমি ৱেষ্টাৰ্ণ ঘাট তাপি ৰিভাৰৰ পৰা আপোনাৰ আপ টু কন্যাকুমাৰী তাপি ৰিভাৰৰ পৰা আপ টু কন্যাকুমাৰী আমি কি কওঁ এইখিনি ৱেষ্টাৰ্ণ ঘাট ঠিক আছে এই বস্তুটো কৈছে নেক্সট আনাইমুডি ইজ দ্য হাইয়েষ্ট পিক অফ ৱেষ্টাৰ্ণ ঘাট এই ভেৰি ইম্পৰ্টেণ্ট আন্নাইমুডি কি হয় আপোনাৰ ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ ঠিক তেনেদৰে দোডাবেটা হয় আপোনাৰ নীলগিৰি হিলছৰ আটাইতকৈ ওখ শৃংগ এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব আন্নাইমুডি আপোনাৰ ৱেষ্টাৰ্ণ ঘাট অভাৰঅল ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগটো হৈছে আন্নাইমুডি আৰু যদি স্পেচিফিকেলি সোধে যে নীলগিৰি হিলছৰ কি তেতিয়া হ'ব আপোনাৰ দোডাবেটা
এই গোটেইকেইটা হাইয়েষ্ট শৃংগবিলাক আপোনালোকে কিন্তু মনত ৰাখিবই লাগিব ঠিক আছে এইটো মাষ্ট একেবাৰে এক্সাম যদি আপোনালোকৰ ভাল কৰিব মন আছে জিকেত যদি এক্সেপশ্যনেল কুৱেশ্যনবিলাক সলভ কৰিব মন আছে তেতিয়াহ'লে এনেকুৱা বস্তুবিলাক মনত ৰাখিবই লাগিব ঠিক আছে এতিয়া আমাৰ ভিডিঅ'টিৰ শেষৰ পিনে আহিছে জাষ্ট এবাৰ আপোনালোকৰ গোটেই বস্তুখিনিৰ কাৰণে মই এবাৰ এই মেপখনৰ ওচৰলৈ আহিছোঁ যাতে আপোনালোকক পেনিনচুলাৰ ৰিভাৰখিনি মই আকৌ এবাৰ কৈ দিব পাৰোঁ ঠিক আছে সৰি পেনিনচুলাৰ মাউণ্টেইন ৰেঞ্জেছখিনি চ' মই আকৌ এবাৰ কৈছোঁ এইখিনিত কি আছিল এইটো আছিল আপোনাৰ আৰাৱলী ৰেঞ্জ তাৰপিছত আছিল এইখিনি বিন্ধ্যান ৰেঞ্জ নেক্সট সাতপুৰা ৰেঞ্জ এইটো সাইডে আছিল আপোনাৰ ওয়েস্টাৰ্ণ ঘাট এইটো সাইডে আছিল ইষ্টাৰ্ণ ঘাট মই তাতে আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট ওয়েস্টাৰ্ণ ঘাটৰ হিলছবিলাক কৈছিলোঁ এটা হৈছে আপোনাৰ নীলগিৰি হিলছ ডোডাবেটাটো কি কৈছিলোঁ পিক হয় নীলগিৰি হিলছৰ আটাইতকৈ ওখ পিক তাৰে পিছত আছিল আপোনাৰ আন্নাইমুলাই তাৰে পিছত এটা আছিল আন্নাইমুডি আৰু এটা আছিল কি কাৰ্ডোমাম গতিকে এনেকৈ যেতিয়া আপোনালোকে মেপত চাব না বস্তুবিলাক বহুত ইজিলি মনত থাকিব আৰু APSC যদি কোনোবাই দিব তেতিয়াহ'লে আপোনালোকে অনলি হিলছবিলাক জানিলে নহয় আপোনালোকে জানিব লাগিব যে কোনখন হিল আটাইতকৈ নৰ্থত আছে নৰ্থ টু সাউথৰ আপোনাৰ সিকুৱেন্সবিলাক জানিব লাগিব মানে কি কৰিব APSCত ক'ব যে চাৰিখন হিলছ দি দিব ক'ব যে আহাতক নৰ্থ টু সাউথ সিকুৱেন্সত মিলোৱা তাৰ আপোনালোকক ধৰি লওক অপশ্যনত নীলগিৰি দি দিলে ডোডাবেটা দি দিলে আন্নাইমুৰি দি দিলে আৰু কাৰ্ডোমাম দি দিলে তেতিয়াহ'লে আপোনালোকে জানিব লাগিব যে আটাইতকৈ নৰ্থৰ পৰা আমি সাউথলৈকে কোনখন হিল থাকে ঠিক তেনেদৰে আমি ইষ্টাৰ্ণ ঘাটৰ হিলবিলাকত তেনে একেধৰণে পঢ়িব লাগিব যদি আমি APSC দিওঁ আৰু যদি আমি ADRE দিওঁ তেতিয়াহ'লে হিলছবিলাক কোনটো ৰেঞ্জত থাকে সেইটো জানিলে যথেষ্ট মই জাষ্ট স্পেচিফিকেলি আপোনালোকক জনাই থৈছোঁ যে আপোনালোকৰ কলৈকে জানিব লাগিব গতিকে আপোনালোকে যদি ADRE বা থাৰ্ড গ্ৰেড লেভেল এক্সাম দিব বিচাৰিছে অনলি তেতিয়াহ'লে হিলছবিলাক কোনটো ৰেঞ্জত আছে সেইটো জানিলে হ'ব লাইক নাল্লামাল্লাটো ক'ত আছে ইষ্টাৰ্ণ ঘাটত আছে তাৰপিছত আপোনাৰ ধৰি লওক জাবাদিটো ইষ্টাৰ্ণ ঘাটত আছে পাঞ্চমালাই ইষ্টাৰ্ণ ঘাটত আছে এইকেইটা ইম্পৰ্টেণ্ট মই যিকেইটা চিন দি আছোঁ তাৰপিছত পালানিটো ইষ্টাৰ্ণ ঘাটত আছে ঠিক আছে গতিকে এনেকৈ জানিলেই হ'ব মহেন্দ্ৰগিৰিটো ইষ্টাৰ্ণ ঘাটত আছে কাৰণ মহেন্দ্ৰগিৰি ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ হয় ঠিক আছে গতিকে এনেকুৱা লেভেলত আপোনালোকে তেতিয়া জানিলেই হ'ব কিন্তু যদি আপোনালোকে APSC দিব দেন ইয়াক আপোনালোকে প্ৰপাৰ সিকুৱেন্সত মনত ৰাখিব যে নৰ্থ টু সাউথ সিকুৱেন্সত হিলছবিলাক কেনেকৈ আছে ঠিক আছে গতিকে এইখিনিয়ে ডিফাৰেঞ্চ কণ্টেণ্ট ছেইম থাকে এক্সাম পাৰ্সপেক্টিভত আপোনালোকে পঢ়া ষ্ট্ৰেটেজিটো বেলেগ হ'ব গতিকে এইটো বস্তুৱে আমি সদায় গুৰুত্ব দি আছোঁ এছপাইৰেণ্ট এইড আছাম চেনেলটোৱে গতিকে আপোনালোকক আমি সেইকাৰণে কৈছোঁ যে পঢ়িব কেনেকৈ লাগে ঠিক আছে গতিকে আজিৰ এই ভিডিঅ'টিত আমি মাউণ্টেইনছ আৰু হিলছখিনি কভাৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বাকী পাছেছ বা আপোনাৰ ৰোডছবিলাক আৰু লগতে আপোনাৰ অকমান পেনিনচুলাৰ প্লেটো ৰিলেটেড কথাখিনি ইম্পৰ্টেণ্ট কনচেপচুৱেল কথাখিনি লৈ আহিম ঠিক আছে চ' আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটি ইম্পৰ্টেণ্ট কণ্টেণ্ট লৈ তেতিয়ালৈ গুড বাই থেংক ইউ